OMCৰ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ শুভাৰম্ভ আজি পুৱা 100খনকৈ পতাকা একেলগে উত্তোলন কৰে। উদযাপন সমিতিৰ সভাপতি মাধুৰ্য শইকীয়া আৰু বিদ্যালয়খনৰ অধ্যক্ষা তথা উদযাপন সমিতিৰ মুখ্য সম্পাদিকা মিতালী বৰাৰ লগতে সৰুপথাৰ সমজিলাৰ 100জনকৈ বিশিষ্ট ব্যক্তিয়ে এই পতাকা উত্তোলন কাৰ্যসূচীত ভাগ লয়। আজিৰ পৰা আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ইতিমধ্যে পতাকা উত্তোলন আৰম্ভ হৈ গৈছে। ইয়াৰ পিছতে আছে আমাৰ স্মৃতি তৰ্পণ আৰু শৈক্ষিক আলোচনা চক্ৰ, নিশালৈ ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে কাইলৈ আছে আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ। এই সমাৰোহত আমাৰ প্ৰাক্তন ছাত্ৰ তথা আমাৰে গৌৰৱ বিশিষ্ট জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই সংগীত পৰিৱেশন কৰাৰ লগতে 28 ডিচেম্বৰ তাৰিখে আছে আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু নিশালৈ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ সাংস্কৃতিক অনুষ্ঠান। আমি আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰোঁ, আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানত অংশগ্ৰহণ কৰাবৰ বাবে আমি বিভিন্ন মাধ্যমৰ জৰিয়তে যোগাযোগ কৰিছোঁ। তথাপিতো বহু ছাত্ৰ ছাত্ৰী আমাৰ অজানিতে ৰৈ গৈছে। আমি আপোনালোকৰ জৰিয়তে পুনৰবাৰ আহ্বান জনাইছোঁ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল য'তেই আছে যেনেধৰণে আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে গম পাই আমাৰ অনুষ্ঠানটোত উপস্থিত থাকি যাতে সাফল্যমণ্ডিত কৰি তোলে, সকলোকে পুনৰবাৰ আমি আহ্বান জনাইছোঁ।